নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ বিএড এন্ট্ৰেন্স অৰ্থাৎ কালি ৰাতিপুৱাই তো আজি এটা লাষ্ট কনসেপ্ট ক্লিয়াৰ কৰিবলৈ লৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, ৰিজনিঙৰ এইটো টপিকো খুবেই গুৰুত্বপূৰ্ণ। তো এইটো টপিকটো হৈছে প্ৰব্লেমছ অন এজ অৰ্থাৎ বয়সৰ লগত যি সমস্যা তাৰে বিষয়ে কিছুমান প্ৰশ্ন আহে ৰিজনিঙৰ তৰফৰ পৰা। তো বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি তাৰে বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আমি যিকোনো বস্তু এটা শিকিবলৈ ল'লে পোনপ্ৰথমতে আমি তাৰে বিষয়ে যি বেছিক কনচেপ্ট সেয়া ক্লিয়াৰ লাগিব। তো ইয়াত আপোনালোকে গমে পাইছে যে প্ৰব্লেমছ অন এজ অৰ্থাৎ বয়সৰ লগত কিছুমান সমস্যা দিয়া থাকিব আৰু তাৰে এনচাৰ আমাক উলিয়াব লাগিব। তো আচলতে কি দিয়া থাকে, এক্সামত বহুতো প্ৰকাৰৰ কুৱেশ্যন আহে এই প্ৰব্লেমছ অন এজৰ ওপৰত। কেতিয়াবা পিতৃ আৰু পুত্ৰৰ যি বয়স তাৰে ৰেচিঅ' দিয়া থাকে, কেতিয়াবা পিতৃ আৰু পুত্ৰৰ বয়সৰ যি যোগফল সেয়া দিয়া থাকে, আৰু তাৰে পৰা আপোনালোকক ভৱিষ্যতত এটা নিৰ্দিষ্ট টাইম দিব যে সেইটো টাইমত পিতৃ আৰু পুত্ৰৰ মাজৰ যি বয়স হ'ব সেইটো ৰেচিঅ' কেনেকুৱা হ'ব সেইটো উলিয়াব দিয়া। তো আমি সেইবোৰ প্ৰশ্ন ছল্ভ কৰাৰ আগতে আমাৰ এই বেছিক কনচেপ্ট যিটো সেইটো ক্লিয়াৰ লাগিব। বন্ধু বান্ধৱীসকল, বয়স তিনিটা পজিশ্যনত আচলতে ৰখা হয়। বৰ্তমানত যদি কওঁ এইটো প্ৰেজেণ্ট, ভৱিষ্যতত হ'ব এইটো ফিউচাৰ, আৰু আগতে যিটো পাৰ হৈ গৈছে সেইটো হৈছে পাষ্ট। এইটো বস্তু আপোনালোকক ক্লিয়াৰ লাগিব। চাওক, কেতিয়াবা প্ৰশ্নত প্ৰেজেণ্ট এজ দিয়া থাকিব, আপোনালোকক হয়তো পাষ্টৰ এজ ওলাব দিব বা ফিউচাৰৰ এজ ওলাব দিব, অৰ্থাৎ ভৱিষ্যতে কিমান বয়স হ'ব সেইটো উলিয়াব দিব। তো বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকক প্ৰেজেণ্টত দিয়া থাকিব এজটো, এই পজিশ্যনৰ পৰা এইফালে যেতিয়া যাব, অৰ্থাৎ যেতিয়া ভৱিষ্যতত আপোনালোকক এজ ওলাব দিব, তেতিয়া কি হ'ব, বৰ্তমান বয়সৰ লগত এই ভৱিষ্যতে যি এজ হ'ব সেইটো প্লাছ হ'ব। ঠিক তেনেদৰে আপোনালোকে যদি এই প্ৰেজেণ্ট এজ অৰ্থাৎ বৰ্তমান এজৰ পৰা অতীতত কিমান বছৰ আছিল তেনেকুৱা এটা নিৰ্দিষ্ট দিয়া থাকে বয়স, যে সেই 5 বছৰ আগত কিমান বয়স আছিল সেইটো যেতিয়া ওলাব যাব, তেতিয়া এই বৰ্তমান বয়সৰ পৰা এইটো দিশত যাবলৈ আপোনালোকক মাইনাছ হ'ব, অৰ্থাৎ মাইনাছ কৰিব লাগিব বয়সটো। ঠিক তেনেদৰে আপোনালোকে এটা বস্তু গম পাইছেনে, যদি পাষ্টত এটা এজ দিয়া থাকে, যে অতীতৰ এটা এজ দিয়া আছে, যে অতীতৰ পৰা আপোনালোকক বৰ্তমানত কিমান এজ হ'ব সেইটো উলিয়াব লাগে, তেনেহ'লে আপোনালোকক 80 চাইডৰ পৰা 80 চাইডত যাওঁতে তেতিয়া প্লাছ কৰিব লাগিব বয়স, অৰ্থাৎ এইটো বয়সৰ লগত কিমান বছৰ পিছত কিমান বছৰ হ'ব সেইটো ইয়াত প্লাছ কৰিব লাগিব। ঠিক তেনেদৰে যদি প্ৰেজেণ্টৰ পৰা ফিউচাৰত যায় তেতিয়াতো প্লাছ হ'বই, এইটো ওপৰত দেখা পাইছে। কিন্তু যদি ফিউচাৰত দিয়া থাকে, যে ফিউচাৰত কোনো দুজন ব্যক্তিৰ মাজৰ যি বয়স সেয়া ইমান হ'ব, কিন্তু আজিৰ পৰা 10 বছৰ আগত কিমান বছৰ আছিলে এইটো ওলাব যেতিয়া দিব, তেতিয়া এই ভৱিষ্যতৰ যিটো বয়স তাৰে পৰা ওলটি আহিবলৈ আপোনালোকক বয়সবোৰ মাইনাছ কৰিব লাগিব, যে কিমান বছৰ পিছৰ কথা কৈছে। ঠিক তেনেদৰে প্ৰেজেণ্টত যদি আহি পায়, প্ৰেজেণ্টৰ পৰা যদি আৰু অতীতত যাব লাগে, তাৰ পিছতো আপোনালোকক এইফালে আহোঁতে বয়সটো মাইনাছ কৰিব লাগিব, অৰ্থাৎ প্ৰেজেণ্ট অৰ্থাৎ বৰ্তমান বয়সৰ পৰা কিমান বছৰ পিছৰ কথা কৈছে সেইটো যেতিয়া ওলাব তেতিয়া মাইনাছ কৰিব লাগিব। তো আশা কৰোঁ বন্ধু বান্ধৱীসকল এইখিনি কথা বুজি পাইছে। তো এইখিনি মেইন বেছিক কাম এই প্ৰব্লেম অন এজৰ ক্ষেত্ৰত। যদি বৰ্তমানৰ বয়সটো দিয়া থাকে, যদি ইয়াৰ পৰা ভৱিষ্যতত বয়স ওলাব দিয়ে তেনেহ'লে প্লাছ কৰিব, কিমান বছৰ পিছৰ কথা কৈছে, যে কিমান বছৰ পিছত কিমান বছৰ হ'ব সেইটো যদি ওলাব দিয়ে তেনেহ'লে প্লাছ কৰিব, বছৰ কিমান বছৰ যোগ দিব দিছে সেইটো প্লাছ হ'ব। কিন্তু বৰ্তমান বয়সৰ পৰা যদি অতীতত যাব দিয়ে, যে 10 বছৰ আগত কিমান বছৰ আছিল, তেতিয়া এই 10 বছৰটো মাইনাছ কৰা হ'ব বৰ্তমান বয়সৰ পৰা। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এইটো আছিল প্ৰথম কনচেপ্ট। তো বলক এতিয়া আমি ইয়াৰ দ্বিতীয় কনচেপ্ট এটা শিকি লওঁ। তো বন্ধু বান্ধৱীসকল, দ্বিতীয় কনচেপ্টটো কেনেকৈ ক্লিয়াৰ কৰিম চাওক। ধৰি লৈছোঁ আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ, যে মোৰ বৰ্তমান বয়স হৈছে 10 বছৰ, কিন্তু মোৰ ভায়েকৰ বৰ্তমান বয়স মোতকৈ আধা, অৰ্থাৎ হাফ বছৰ, অৰ্থাৎ 5 বছৰ। মই আপোনাক যদি কওঁ যে 10 বছৰ পিছত মোৰ আৰু ভায়েকৰ মাজৰ যি বয়সৰ পাৰ্থক্য সেইটো কিমান হ'ব, আপোনালোকে কি ক'ব? 10 বছৰ পিছত আমাৰ মাজৰ যি বয়সৰ পাৰ্থক্য সেইটো কিমান হ'ব? বহুতে কি আনচাৰ দিব, যে 10 বছৰ বৰ্তমান মোৰ, 10 বছৰ পিছত যদি বয়স হয় মোৰ 20 বছৰ হ'ব, তেনেহ'লে মোৰ ভাই যিহেতু মোৰ আধা, তেনেহ'লে মোৰ ভায়েকৰ বয়স কিমান হ'ব? সকলোৱে ক'ব 10 বছৰ, কিন্তু এইটো শুদ্ধ নহয়। কিয় শুদ্ধ নহয় চাওক, বৰ্তমান বয়স মোৰ 10 বছৰ, মোৰ ভায়েকৰ বয়স 5 বছৰ, কথা কোৱা হৈছে 10 বছৰ পিছৰ কথা, তেনেহ'লে প্ৰত্যেকটোৰ লগত 10 বছৰ প্লাছ কৰি দিয়ক। 10 বছৰ প্লাছ কৰি দিলে ইয়াত 10 বছৰ প্লাছ হ'লে মোৰ বয়স কিমান হ'ব? 20 বছৰ। এইটো ঠিকেই আছে, এইটো 20 বছৰ হ'ব। কিন্তু মোৰ ভায়েকৰ লগতো সেই 10 বছৰেই
প্লাছ হ'ব, কাৰণ 10 বছৰ ভাইতকৈতো 10 বছৰে পাৰ কৰিব, তেনেহ'লে মোৰ ভায়েকৰ বয়স কিমান হ'ব? 15 বছৰ। চাওক, মোৰ আৰু মোৰ ভায়েকৰ বয়সৰ মাজৰ পাৰ্থক্য কিমান আছিল? 5 বছৰ আছিল। 10 বছৰৰ পৰা যদি 5 বছৰ মাইনাছ কৰি দিওঁ, আমাৰ বয়সৰ পাৰ্থক্য কিমান আছিল? 5 বছৰ আছিল। কিন্তু এই পাৰ্থক্য যিটো ডিফাৰেঞ্চ যিটো এইটো সকলোতে সেই 5 বছৰে থাকিব। এইটো নহয় যে মই আজি মোৰ আৰু মোৰ ভায়েকৰ মাজৰ বৰ্তমান বয়সৰ যি ৰেচো সেইটো অৰ্থাৎ ব্যৱধান যিটো সেইটো 5 বছৰ আছে, 10 বছৰ বা 50 বছৰ পিছত এই ৰেচোটো বৃদ্ধি হৈ যাব, বা মোৰ ভাই মোতকৈ বহুত সৰু হৈ যাব, বা মই মোৰ ভাইতকৈ অধিক ডাঙৰ হৈ যাম, এনেকুৱা নহয়। সদায় মোৰ ভাই মোৰ পৰা যিমান বছৰ সৰু আছিলে, অৰ্থাৎ 5 বছৰ যে সৰু আছিলে, সদায় 5 বছৰ সৰুহে থাকিব, কেতিয়াও মোতকৈ বেছি সৰু হৈ নাযায় বা মোতকৈ ডাঙৰ হৈ নাযায়। বুজি পাইছে? চাওক, আগতে আমাৰ 5 বছৰ ডিফাৰেঞ্চ আছিল, ইয়াৰ পৰাও সেই 5 বছৰে আপুনি যদি 20ৰ পৰা 15 বছৰ মাইনাছ কৰে, সেই 5 বছৰে ডিফাৰেঞ্চ থাকিব। অৰ্থাৎ যিমান দূৰে নাযাওক কিয় আমাৰ মাজৰ যি পাৰ্থক্য সেয়া সদায় 5 বছৰে থাকিব। আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে। এইটো কনচেপ্ট যদি আপোনালোকে বুজি পায়, তেনেহ'লে আপোনালোকৰ যিকোনো মেথ কৰোঁতে কোনো প্ৰব্লেম নাই। তো বন্ধু বান্ধৱীসকল, বলক এতিয়া আমি কুৱেশ্যনবোৰ আলোচনা কৰোঁ কিছুমান। তো বন্ধু বান্ধৱীসকল, এতিয়া এটা একেবাৰে সহজ আৰু খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, প্ৰশ্নটোত কৈছে প্ৰেজেণ্ট এজ অফ এ এণ্ড বি আৰ ইন দ্য ৰেচিঅ' 5:6 ৰেচপেক্টিভলি। ইয়াত কৈছে যে দুজন ব্যক্তি, এজনৰ নাম এ আৰু এজনৰ নাম বি, আৰু এই দুজন ব্যক্তিৰ বৰ্তমান বয়স দিয়া হৈছে 5:6, অৰ্থাৎ এই দুজন ব্যক্তিৰ অৰ্থাৎ দুগৰাকী ব্যক্তিৰ যি ৰেচিঅ' সেইটো দিয়া আছে 5:6, আৰু কি কৈছে 7 years hence this ratio become 6:7 respectively। কৈছে 7 বছৰ পিছত এই ৰেচিঅ'টো 6:7 হৈ যায়। এতিয়া আমাক ওলাব দিছে কি হোৱাট ইজ দ্য এজ প্ৰেজেণ্ট এজ, অৰ্থাৎ এই যিজন ব্যক্তি আছিল তাৰে বৰ্তমান বয়সটো কিমান সেইটো উলিয়াব দিছে। তো এনেকুৱা মেথ কেনেকৈ কৰিব? তো বন্ধু বান্ধৱীসকল, আপোনালোকক একেবাৰে সহজ সৰল আৰু একেবাৰে চমু পদ্ধতিৰে আপোনালোকক বুজোৱাৰ প্ৰয়াস কৰি আছোঁ যে এনেকুৱা মেথ যদি আহে কেনেকুৱাকৈ ছল্ভ কৰিব। চাওক, আমাক কুৱেশ্যনত দিয়া আছে প্ৰেজেণ্ট এজ অফ এ এণ্ড বি, ৰেচিঅ'টো দিয়া আছে 5:6। আমি ধৰি লৈছোঁ আমাক যিহেতু গিভেন দিয়া আছে, গিভেনত কি দিয়া আছে এৰ বয়সটো কিমান দিছে, আমি ধৰি লৈছোঁ 5, আৰু তাৰ লগতে যিটো প্ৰকৃত বয়সটো দিয়া নাই, আমি এক্স এটা ধৰি লৈছোঁ যে 5x, এৰ বয়স 5x। ঠিক আছে, বিৰ বয়স কিমান দিয়া আছে, যেহেতু ৰেচিঅ'ত 6 দিয়া আছে, তেনেহ'লে বিৰ বয়স আমি ধৰি লৈছোঁ 6x। বুজি পাইছে? এইটো প্ৰেজেণ্টত ধৰি লৈছোঁ। আমি যিহেতু এক্সৰ মান এতিয়ালৈকে ওলোৱা নাই, অৰ্থাৎ এক্স কিমান হ'ব সেইটো ওলোৱাৰ পিছতহে আমি উলিয়াব পাৰিম। আমাক প্ৰশ্নত কি দিছে যে 7 বছৰ পিছত এই ৰেচিঅ'টো কি হ'ব 6:7 হ'ব। তো আমি এই যি মান লৈছোঁ এই মানৰ লগত 7 বছৰ প্লাছ কৰি দিওঁ। এইটোৰ লগত যদি প্লাছ কৰি দিওঁ তেনেহ'লে 5x + 7, অৰ্থাৎ 7 বছৰ প্লাছ কৰিছিলোঁ। ঠিক তেনেদৰে এই বিৰ লগতো 7 বছৰ প্লাছ হ'ব, অৰ্থাৎ ভৱিষ্যতত কি হ'ব বুলি কৈছে, এইটো ভৱিষ্যতত এইটো ৰেচিঅ' হ'ব। তো ভৱিষ্যতত যদি হ'ব লাগে তেনেহ'লে প্লাছ কৰিব লাগিব। ঠিক আছে, তেনেহ'লে বিৰ লগত কি হ'ব 6x + 7, আৰু এইটো কিমান হ'ব বুলি কৈছে ৰেচিঅ'টো 6:7 হ'ব বুলি কৈছে। তেনেহ'লে আমি 6:7ক এনেকৈতো লিখিব পাৰোঁ 6/7। আপোনালোকক আগতে শিকাইছোঁ, তে আমি এইটোক ইয়াত এনেকৈ লিখিলোঁ 6/7। ইয়াত ডিভাইড লিখিছোঁ কাৰণে এইটোৰ তলতো আমি ডিভাইড দিব পাৰোঁ, কোনো প্ৰব্লেম নাই। এতিয়া আমাক কি কৰিব লাগিব চাওঁ, এতিয়া এইটোক আমাক একেবাৰে এইটোক কোৱা হয় ক্ৰছ মাল্টিপুল বুলি, ক্ৰছ মাল্টিপ্লাই, যাক আমি বজ্ৰপূৰণ বুলি কওঁ। এতিয়া আমাক বজ্ৰপূৰণ কৰিব লাগিব। এই 7ৰ লগত এই 5ক পূৰণ কৰিব লাগিব, আৰু এই 7ৰ লগত এই 7ক পূৰণ কৰিব লাগিব। আমি যদি 7ৰ লগত 5 পূৰণ কৰোঁ কিমান হ'ব, এনচাৰত কিমান পাম 35x, প্লাছ চিনটো আহিব প্লাছ 7ৰ লগত যদি 7 পূৰণ কৰোঁ তেনেহ'লে কিমান 49, ইকুৱেল চিনটো আহিব। তাৰপিছত চাওক 6ৰ লগত যদি আমি 6 পূৰণ কৰোঁ কিমান হ'ব 36x হ'ব, এক্সটো আছে প্লাছ এইটো প্লাছ চিন আছে কাৰণে 6ৰ লগত যদি আমি 7 পূৰণ কৰোঁ কিমান হ'ব, 6ৰ লগত 7 পূৰণ কৰিলে 42 হয়। একদম চব সুন্দৰকৈ গৈ আছে। এতিয়া চাওক কি কৰিব লাগিব, ইয়াত যদি দেখা পাইছে ইয়াতো এক্সৰ এটা মান আছে, ইয়াৰো এটা এক্সৰ মান আছে, ইয়াত 36 হ'ব। তো এতিয়া চাওক এই দুটা যে এক্সৰ মান আছে, এটা এক্সৰ মানৰ পৰা এটা এক্স আমি মাইনাছ কৰি দিওঁ, কাৰণ এইটো ছাইডৰ পৰা এইটো ছাইড আমি আনো। আমি যদি এই 36xৰ পৰা 35x মাইনাছ কৰি দিওঁ কি থাকিব, কেৱল এটা এক্স থাকিব, ইকুৱেল যিহেতু এক্সৰ কাম গ'ল। এতিয়া 49ৰ পৰা যদি আমি 42 বিয়োগ কৰি দিওঁ, অৰ্থাৎ মাইনাছ হ'ব, যিহেতু সমান চিৰা এইটো ছাইডে যদি লৈ যাওঁ, এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 7 হ'ব। আমি এক্সৰ মান কিমান পালোঁ 7 পালোঁ। আমি দুয়োটাৰে বৰ্তমান এজটো কিমান লৈছিলোঁ, যিহেতু আমাক 5 আৰু 6 ৰেচিঅ'ত দি আছে, এৰ 5 লৈছিলোঁ, অৰ্থাৎ
5ৰ লগত x এটা মাল্টিপ্লাই হৈ আছে, xৰ মান আমি কিমান পালোঁ 7 পালোঁ। এতিয়া চাওক আমি যদি এই 5x অৰ্থাৎ বৰ্তমান যিটো ৰেশিও দি আছে ইয়াত আমাক এৰ মান ওলাব দিছে, এ যেহেতু 5 হয় এতেকে এজ প্ৰেজেন্ট এজ কিমান হ'ব আমাৰ 5 টো ৰেশিও দি আছে, তেনেহ'লে 5 আৰু আমি x লৈছিলোঁ এটা xৰ মানটো কিমান পালোঁ আমি 7 ইনটু অৰ্থাৎ পূৰণ হৈ আছে 7, এনসাৰটো কিমান হ'ল 35, 5 7 35, অৰ্থাৎ এর বর্তমান বয়স কিমান হ'ব 35 ইয়ার্স। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। এইটোৰ লগত এইটো ক্ৰছ মাল্টিপলটো ভালকৈ যদি কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কোনো সমস্যা নাই এনেকুৱা মেথ কৰিবলৈ। তো বন্ধু বান্ধৱীসকল বলক আমি আন এটা এনেকৈ মেথ লওঁ। তো বন্ধু বান্ধৱীসকল এতিয়া আন এটা আমি খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে কৈছে দ্য ৰেচিঅ' অফ দ্য এজ অফ ফাদাৰ এণ্ড চন এট প্ৰেজেণ্ট ইজ 6:1। ইয়াত দিয়া আছে যে বৰ্তমানৰ বয়স দিয়া আছে পিতৃ আৰু পুত্ৰৰ মাজৰ ৰেচিঅ' দিয়া আছে 6:1। আফটাৰ 5 ইয়াৰ্ছ দ্য ৰেচিঅ' উইল বি বিকাম 7:2, অৰ্থাৎ 5 বছৰ পিছত এই ৰেচিঅ'টো চেঞ্জ হৈ কিমান হ'ব 7:2 হ'ব। ওলাব দিছে কি দ্য প্ৰেজেণ্ট এজ অফ চন ইজ, অৰ্থাৎ বৰ্তমান ল'ৰাজনৰ বা পুত্ৰজনৰ বয়স কিমান সেইটো উলিয়াব দিছে। তো এইটো কেনেকৈ উলিয়াব চাওক, ইয়াত সুন্দৰকৈ দিয়া আছে বস্তুখিনি আমি ধৰি লৈছোঁ। গিভেনত দিয়া আছে, গিভেনত মানে কি আমি যদি ধৰি লওঁ ফাদাৰ্ছ এজ আমি ফাদাৰৰ এজক এক্স ধৰি ল'লোঁ আৰু চনছ এজ ইজ ৱাই ধৰি ল'লোঁ। তো আমাক প্ৰশ্নত ৰেচিঅ'টো দিয়া আছে, অৰ্থাৎ x:y দিয়া আছে, অৰ্থাৎ ইয়াত দিয়া আছে 6:1। এইটোক আমি এনেকৈ লিখিব পাৰোঁ x/y = 6/1, এনেকুৱাকৈ আমাক প্ৰশ্নত দিয়া আছে। এতিয়া যদি আমি এইটোৰ পৰা এটা ইকুৱেশ্যন বনাব বিচাৰোঁ, আমি যদি এইটো ছাইডত এক্সটো ৰাখি ৱাইটো সেইটো ছাইডত লৈ যাওঁ তেনেহ'লে 6/1 y হ'ব, আৰু এইটোক আমি কেনেকৈ লিখিব পাৰিম x = 6y লিখিব পাৰিম। এক্সৰ মানটো আমি 6y পালোঁ, এইটো এটা ইকুৱেশ্যন হৈ গ'ল। বুজি পাইছে? এতিয়া চাওক আমি কি কৰিব পাৰোঁ, আমাৰ প্ৰশ্নত দিয়া আছে যে আফটাৰ 5 ইয়াৰ্ছ, অৰ্থাৎ এই যিটো বৰ্তমানৰ ৰেচিঅ' এইটোৰ লগত 5 বছৰ যোগ দিব লাগিব, অৰ্থাৎ এনেকৈ লিখিব লাগিব আফটাৰ 5 ইয়াৰ্ছ এইবোৰৰ ৰেচিঅ' কি হ'ব সেইটো আমি চাওঁ। আমি এইবোৰৰ ৰেচিঅ' যদি উলিয়াব যাওঁ তেনেহ'লে কি হ'ব x/y গোটেইকেইটাৰ যিটো মান আছে তাৰ লগত আমি 5 বছৰকৈ প্লাছ দিব লাগিব, = আমাৰ ৰেচিঅ' কিমান হ'ব বুলি কৈছে 7:2 হ'ব, অৰ্থাৎ 7/2 হ'ব। এইটো আমাক ক'ত দিয়া আছে কুৱেশ্যনতে দিয়া আছে। তো এইটো এতিয়া আমি কি কৰিব লাগিব বজ্ৰপূৰণ যাক কয় বজ্ৰপূৰণ কৰিব লাগিব। প্ৰথমতে আমি এইবোৰৰ মানটো বহাই লওঁ, মানটো বহাওঁ। চাওক আমি এক্সৰ মান কিমান পাইছিলোঁ 6y পাইছিলোঁ, তো আমি এক্সৰ মান কি 6y বহাই ল'লোঁ প্লাছ 5 ডিভাইডেড বাই ৱাইটো ৱাই থাকিব প্লাছ 5, যিটো 5টো আছে ইকুৱেল 7/2। এইখিনি আমি মানটো বহাই ল'লোঁ। তো এতিয়া আমি বজ্ৰপূৰণ কৰিম। বজ্ৰপূৰণ কৰিবলৈ প্ৰথমতে 2 আমি 6ক মাল্টিপ্লাই কৰিব লাগিব। এইটো যদি পূৰণ কৰোঁ 6 দুগুণে 12y পাম, প্লাছ চিনটো আহিব, আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে 10 পাম, ইকুৱেল যিটো ইকুৱেল চিনটো আছে 7 যদি ৱাইক মাল্টিপ্লাই কৰোঁ তেনেহ'লে 7y পাম, প্লাছ 7 যদি 5ক মাল্টিপ্লাই কৰোঁ তেনেহ'লে 35 পাম। তো এতিয়া আমি কি পালোঁ 12y আৰু 7y দুটা ঠাইত আছে, এই দুটাক আমি একেলগ কৰি দিওঁ। 12yৰ পৰা যদি আমি 7y মাইনাছ কৰি দিওঁ কিমান থাকিব 5y থাকিব, ইকুৱেল টু আমি যদি এইটো ছাইডত লৈ যাওঁ, অৰ্থাৎ এই 35ৰ পৰা যদি আমি এই 10ক যদি মাইনাছ কৰি দিওঁ, এইটো ছাইডত প্লাছ হৈ আছে, এইটো ছাইডত গ'লে মাইনাছ হৈ যাব। তো 25ৰ পৰা -10 হৈ যাব, -10 কৰিলে কিমান পাম 25 পাম। এতিয়া চাওক আমি এইটো ছাইডত কেৱল এটা y ৰাখি এইটো যদি এইটো ছাইডত লৈ যাওঁ, এইটো ইয়াত মাল্টিপ্লাই হৈছে, এইটো ছাইড গ'লে ডিভাইড হৈ যাব, তেনেহ'লে 25 ডিভাইডেড বাই 5 হ'ব। এতিয়া আমি কাটাকাটি কৰিব, 5 যদি 25ক কাটো কিমান বাৰ যাব 5 বাৰ যাব। এতেকে ৱাইৰ মানে আমি কিমান পালোঁ 5 পালোঁ। আমাক প্ৰশ্নত ওলাব দিছে কি, আমাক প্ৰশ্নত ওলাব দিছিলে কি প্ৰেজেণ্ট এজ অফ চন। আমি চনক কি বুলি ধৰি লৈছিলোঁ ৱাই। তো আমি ৱাইৰ মানটো কি পালোঁ বৰ্তমান ৱাইৰ মানটো পালোঁ 5 বছৰ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকুৱাকৈ আগবাঢ়িব লাগে, একেবাৰে সহজ এনেকুৱা মেথবোৰ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিবা, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে
তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল কালি ৰাতিপুৱাই আপোনালোকে হয়তো এক্সাম দিবলৈ যাব, সেইকাৰণে সকলোকে বেষ্ট অফ লাক। আপোনালোকে সকলোৱে ভালকৈ এক্সাম দিব আৰু আপোনালোকে আশা কৰিছোঁ সকলোৱে চিলেকশ্যন হ'ব। তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে বিদায় লৈছোঁ, ধন্যবাদ।